চতিয়াৰ উত্তৰাঞ্চল 23খনকৈ অবৰু গাঁও সদ্য প্ৰকাশিত বিটিআৰৰ খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত যোৱাকালি চতিয়াৰ ননেক চেঙামাৰীত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা। অবৰু সুৰক্ষা মঞ্চৰ উদ্যোগত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী সভাত আছু যুৱ ছাত্ৰ পৰিষদকে ধৰি 20ৰো অধিক জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। অবৰু ৰাইজৰে পৰিপূৰ্ণ এই গাঁওসমূহ কোনো কাৰণতে বিটিআৰত অন্তৰ্ভুক্ত হ'বলৈ দিয়া নহ'ব বুলি ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে আজিৰ এই ৰাজহুৱা সভাত কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে। বিশ্বনাথ জিলাৰ কিবা আয়োজন কৰিছে আৰু আপুনি আহিছিলে, আচলতে কি সিদ্ধান্ত হ'ল বা কেনেকুৱা ধৰণৰ প্ৰচেছটো কি চলি আছে? ধন্যবাদ। আচলতে বিটিআৰৰ লিষ্টত নাম সোমোৱা নাই। গোটেই প্ৰক্ৰিয়াটো এনেধৰণৰ, আপোনালোকে জানে যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো সংগঠনসমূহৰ মাজত যি চুক্তি হৈছিলে, এই চুক্তিৰ পৰিপ্ৰেক্ষিতত গঠন হৈছিলে এক্সটেণ্ডেড বিটিআৰ। আৰু বিটিআৰত কেইখনমান গাঁও অন্তৰ্ভুক্ত হৈছে, যিবিলাক গাঁৱত প্ৰায় 90% বড়োসকল যি আছে সেইসকল গাঁৱে অন্তৰ্ভুক্ত হৈছে। কিন্তু ধৰি লওক, মই বুজাই দিছোঁ কথাটো, এখন গাঁৱত তাত ধৰক 50জন বড়ো মানুহ আছে। সেই গোটেই পুলিং ষ্টেচনটোৱে গুচি গ'ল ভোটাৰ তালিকাত। এইটো ড্ৰাফ্ট ৰোল বুলি কোৱা হয়। তাৰপিছত কমিশ্যনাৰে চিঠি দিছে চাৰ্কল অফিচাৰসমূহক যে এইটো ভেৰিফাই কৰিব লাগে। মই যিটো বুজিছোঁ, যিটো জানিছোঁ, কাগজ পত্ৰ পঢ়িছোঁ, এতিয়া ভেৰিফাই ষ্টেজত আছে। এইটো ভেৰিফাই কৰি শুদ্ধ এখন ভোটাৰ তালিকাত দিব। ইয়াৰ উপৰিও আপচু আৰু কেইখনমান গাঁও বিচাৰিছে, যিবিলাক গাঁও একেবাৰে অৰুণাচলৰ দাঁতিকাষৰীয়া পাহাৰৰ কাষৰ গাঁওসমূহ, য'ত 100% বড়োসকল থাকে। আমি সকলোৱে বিধায়ক, চাৰ্কল অফিচাৰ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, স্থানীয় ৰাইজৰ সহযোগত আমি এই সমস্যাটো আমি সমাধান কৰিম। মই আশা ৰাখিছোঁ স্থানীয় বিধায়ক হিচাপে বিটিআৰৰ বড়ো ভাই সকলো শান্তিৰে থাকক, বাকী অন্যান্য জনগোষ্ঠীৰ মানুহ শান্তিৰে থাকক। ধন্যবাদ। বিটিআৰৰ যি ড্ৰাফ্ট ভোটাৰ তালিকা, অনা বড়ো কিছুমান গাঁও সোমাই পৰিছে। তাৰপিছতে আপোনালোকে আজি এক বিশাল প্ৰতিবাদী সভা আয়োজন কৰিছিলে। এতিয়া বিধায়ক আহিছিলে, ৰাজচক্ৰ বিষয়া আহিছিলে, কি পৰ্যায় পালেগে, কেনেকুৱা ধৰণৰ সিদ্ধান্ত হ'ল, কি গম পাইছে? জৰিয়তে আমি অনাবড়ো সুৰক্ষা সমিতিৰ সভাপতি হিচাপে তথা আজিৰ সভাৰ সভাপতি হিচাপে নদুৱাৰ প্ৰেছ ক্লাব আৰু চতিয়া প্ৰেছ ক্লাবৰ সমূহ সাংবাদিকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে গম পাইছে যে বিটিআৰত আমাৰ অনাবড়ো গাঁওসমূহ অন্তৰ্ভুক্তি হৈছিলে, আৰু এই বিষয়লৈ আমাৰ এই অঞ্চলৰ গাঁওসমূহত ভীতি প্ৰদৰ্শন হৈছে। বহুতো মানুহসকল, ৰাইজসকল, ইয়াৰ স্থানীয় বাসিন্দাসকল, অসমীয়া আদিবাসী যি কাৰ্বি যিসকল আছে, তেওঁলোকে বহুত ভীতি প্ৰদৰ্শন হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ কি কৰিব কি নাই দিশহাৰা হৈ গৈছিলে। যাৰ কাৰণে আজি আমি অনাবড়ো সুৰক্ষা সমিতি গঠন কৰি আজি এখন বৃহৎ শান্তি সম্প্ৰীতি আজি সভা আমি আয়োজন কৰিছোঁ। এই শান্তি সম্প্ৰীতি সভালৈ আমি সন্মানীয় বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱক মাতিছোঁ। নদুৱাৰ ৰাজচক্ৰ বিষয়া আহিছিলে, আৰু ইতিমধ্যে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱে ভইচ লাইভ ইয়াত দিছে। সকলোৱে শান্তি সম্প্ৰীতি ৰক্ষা কৰি যাতে আগবাঢ়ি যাব পাৰি তাৰ কামনা কৰিছে। আৰু বিটিআৰ চুক্তিত যিখিনি অনাবড়ো গাঁও অন্তৰ্ভুক্ত হৈছে, আমাৰ আদিবাসী গাঁও বাগানো সোমাইছে, আমাৰ অসমীয়া গাঁওসমূহ সোমাইছে। এইখিনি সমস্যা সমাধানৰ ক্ষেত্ৰত যিখিনি আমাৰ আপচু ল'ৰাৰ লগত ইতিমধ্যে নদুৱাৰ ৰাজচক্ৰৰ কাৰ্যালয়ত এটা আলোচনা হৈছে আমাৰ সমিতিৰ লগত। তেওঁলোকে অতি সোনকালে এইখিনি বাহিৰলৈ উলিয়াই দিয়াৰ কথা কৈছে, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ কথা কৈছে। আৰু আমি আজিৰ সভাখনত বিধায়ক মহোদয় বা আমাৰ যিসকল বিশিষ্ট অতিথি আহিছিলে, বিশ্বনাথ সমষ্টিৰ চাৰ্জিং ছাত্ৰ সন্থাৰ, বিশ্বনাথ জিলাৰ চাৰ্জিং ছাত্ৰ সন্থাৰ সভাপতি, আছুৰ সভাপতি, জিলাৰ সভাপতি, যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দিগন্ত বৰুৱা আৰু আছাৰ সভাপতি, সকলো আমাৰ জাতীয় সংগঠনৰ জিলাৰ সভাপতিসকলক আমন্ত্ৰণ জনাইছিলোঁ। বিভাগীয় কাৰ্যালয় বিষয়ববীয়াসকলো আহিছিলে, আৰু বিভিন্ন গাঁৱৰ ৰাইজ উপস্থিত আহি আজি সুন্দৰ বাৰ্তা এটা প্ৰেৰণ কৰা হ'ল যে কোনো কাৰণে যাতে এই বিষয় লৈ পেলাই গাঁৱত ভীতি প্ৰদৰ্শন হৈ কোনো ধৰণৰ কাজিয়া পেচাল শান্তি নহয়, আৰু শান্তি সম্প্ৰীতি বজাই যাতে ৰাখিব পাৰে, তাৰে আজি ভাল বাৰ্তা এটা প্ৰেৰণ কৰিছে। আৰু অতি সোনকালে এই বিটিআৰ সমস্যাসমূহ সমাধান হ'ব বুলি ইতিমধ্যে বিধায়ক মহোদয়ে আমাক অৱগত কৰিছে। আজি ৰাজহুৱা সভাত প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ জাতীয় সংগঠন, 4টা জাতীয় সংগঠনৰ বিষয়ববীয়াসকল আহিছিলে, জিলা পৰ্যায়ৰ, ৰাজ্যিক পৰ্যায়ৰ, তেওঁলোকে একেলগে জিলা উপায়ুক্তক আমাৰ এই বিষয় লৈ পেলাই স্মাৰকপত্ৰ প্ৰদান কৰিব। অতি সোনকালে বিটিআৰৰ পৰা অনাবড়োসকলক মুক্ত কৰিবৰ কাৰণে প্ৰস্তাৱ দিয়া হ'ব। আৰু ইতিমধ্যে জিলাৰ জাতীয় সংগঠনসমূহে জিলা আয়ুক্তক ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছে যে অনাবড়োসকলক বিটিআৰৰ পৰা বাহিৰ কৰি দিব লাগে বুলি। এইখিনিয়ে আমাৰ আজি বাৰ্তা আপোনালোকলৈ আগবঢ়ালোঁ।